সব গুছি গেল আমি থাকি গলো হোষ্টেলখন এৰা সম্পূৰ্ণ 2 মাহৰ পিছত আজি এই ভিডিঅ'টো আপলোড কৰিছো সেই দিনাখন আছিল হোষ্টেলত আমাৰ দুজনীৰ এজ এ ৰুমমেট শেষৰটো দিন মই কৰি আছিলো পেকিং আৰু মোৰ ৰুমমেটে মোৰ পেকিং কৰা ভিডিঅ' এটা বনাই দিছিল যেহেতু বহুত নইজ আছিলে সেইবাবে মই ভয়েস ওভাৰে দিছো মই কৈছিলো যে বিটেকৰ জাৰ্নিটো মই এই পেকিং কৰি ঘৰলৈ লৈ যাবলৈ ওলাই আছো আৰু সেইখিনি ৰেকৰ্ড কৰাত মোৰ ৰুমমেট ভক্তিয়ে মোক হেল্প কৰি আছে লগতে মোক পেকিংত সাপোৰ্ট দিবলৈ আহিছে মোৰ পাৰ্সিয়াল ৰুমমেট আস্থা তাই দিয়া ট্ৰাইপডে আজি আমি জনিয়ে ৰেকৰ্ড কৰি আছো যোনটো মোৰ কাৰণে এটা বহুত ইউজফুল গিফট সেইখিনিয়ে মই কৈ আছিলো তাই মোক কেনেকৈ ৰেকৰ্ড কৰিব লাগে সেইখিনি শিকাই আছিল ভাল লাগিছে ক্ৰেডিট গোজ টু মি তাই নহয় আৰু মোৰ মাইক নাই এটা চিৰি ক মোৰ মাইক এটা দিব লাগিব হেটোৱে হল মানে এতিয়া মই আপোনালোকক দেখাম মই ফেয়াৰৱেল পোৱা কেইটামান গিফট সো এইটো এটা বঢ়িয়া গিফট এটা পাইছো মই এইটো মোক ভক্তিৰ আন্টিয়ে দিছে দেই ভক্তিয়ে মোক এইটো দিয়া নাই ভক্তিয়ে মোক কিবা এটা দিছে তো খাওয়া সৰা দিছা পোষ্ট ভক্তিয়ে মোক দিছে এটোৰ নাম হৈছে আভ মহন্ত ওয়াও এজোৰ হৈছে এজোৰ সাদৰ মেখেলা যোনজোৰ এনি খাই মোক গিফট কৰিছিলে এইখন হৈছে আমাৰ ফাইনেল ইয়াৰ প্ৰজেক্ট প্ৰেজেন্টেশনৰ ৰিপৰ্টখন যোনখন এতিয়া বেগত ভৰাই মই পেক কৰি ললো বহুত বাজিলে হা এটামান বাজিল আমি কি মাথাটো ইয়াত কৰি আছো নাজানো এটা বাজিল এটা চাই বাজিল এইবিলাক নিজৰে প্ৰেম কাহিনী চলি আছে দে হোষ্টেলত থাকোতে আমাৰ 4 জনীৰ এটা হেবিট আছিল ৰাতি গৈ ছাতৰ ওপৰত আড্ডা মাৰাটো আৰু আজিও শেষৰ বাৰৰ বাবে ছাতৰ ওপৰত আড্ডা মাৰি আহি আকৌ পেকিংত লাগিলো কাৰণ বহুত পেকিং কৰিবলগীয়া আছে ইয়াতে খালি একেট নাই আৰু তেতিয়া মানে আমাৰ লগত দুশ্মনী আছিল মোৰ পঢ়া টেবুলৰ আগৰ ৱালখন মোৰ বহুত প্ৰিয় আছিল কাৰণ মই কিছুমান ভাল লগা বস্তুৰ লগতে মোৰ স্পেশাল মানুহবোৰৰ ফটো ওলমাই ৰাখিছিলো লগতে এইখন কলেজত প্ৰথমবাৰৰ বাবে মই ভাও লৈছিলো লগতে কমিটিটো আছিলো তাৰ বেজটো স্পেশাল সেইবাবে হেতুও মই ওলমাই ৰাখিছিলো এই দুটা হৈছে মোৰ ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেলত পোৱা দুটা মোমেন্টো যোন দুটাও বহুত বেছি স্পেশাল এই যে বগা ৰেকডাল বহুত বিচাৰি কিতাপ থম বুলি মই কিনিছিলো বাকি কিটা সেমিষ্টাৰত কিতাপ থোৱা হ'ল বাৰু কিন্তু শেষৰটো সেমিষ্টাৰত মোৰ ফ্ৰেণ্ডছে দিয়া গিফটেৰে ইয়াৰ জেগাখিনি আবদ্ধ হ'ল এতিয়া সেইখিনিও বহুত ভালকৈ পেকিং কৰি লৈ গৈ আছো পেকিং কৰি থাকোতে আকৌ পালো মোৰ ডিপাৰ্টমেন্ট ৰিপ্ৰেজেন্টেটিভ হৈ থাকাৰ বেজটো এখেতসকলক চাওকচোন হামিয়াই হিকটিয়াই বহি আছে মানে মোৰ পেকিং কৰা চাই আছে আৰু মই এতিয়াও পেকিং কৰিয়ে আছো এই ৰুমটোত থকা প্ৰত্যেকটো বস্তুৰে এটা মেমৰি আছে এতিয়া যেতিয়া এইখিনি পেকিং কৰি আছো সকলোবোৰ মেমৰি ফ্লেশবেকত চলি আছে সময় সঁচাকৈয়ে গতিশীল আজিও মনত আছে মোৰ সেই দিনটো যোন দিনাখন ঘৰৰ পৰা হোষ্টেললৈ এনেকৈ বস্তুবোৰ পেকিং কৰি মই আহিছিলো আৰু আজি চাওকচোন হোষ্টেলৰ বস্তুবোৰ পেকিং কৰি আকৌ ঘৰলৈ যাবলৈ ওলাইছো ব্যস্ততাৰ মাজতে আকৌ সময় উলিয়াই এখেতে ৱালত আমাৰ দুজনীৰ নাম লিখি দিলে অৱশ্যে লিখিব নাপায় কিন্তু কিবা এটা স্মৃতিত হৈ যাবলৈ আমাৰো মন যায় দিয়কচোন আতুম টুকাৰিকৈ নিজৰ কৰি সজাই লোৱা স্পেচখন আজি আমি বেলেগক বিসৰ্জন দি যাব লাগিব এতিয়া আৰু এইটো মোৰ ৰুম হৈ থকা নাই বাহিৰত দেখিছেই নহয় পোহৰ হ'ল আৰু মোৰ পেকিং কৰি মাহত আহাৰ অলপ আগতেহে হৈছে আৰু এইটো হৈছে চাওকচোন মোৰ খালী ৰুমটো মোক নিবলৈ আহিছিল মা আৰু দেউতা আমি ভাবিছিলো ইয়াৰ পৰা আমি গৰম পানী লৈ ফুৰিবলৈ যাম কিন্তু সেইবোৰ একো নহল কাৰণ চাওকচোন মোৰ গাড়ীখনত লাগেজবোৰ মায়ে কোনো মতেহে এডজাষ্ট কৰি আহিছে আজিৰ ভিডিঅ'ত ইমানেই লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই